অকমান আপোনালোকে বেছি অকমান অভাৰ স্মাৰ্টো দেখাবলৈ নাযাব কাৰণ এইটো কাৰণে কৈছো কথাটো এওঁলোকক ইয়াৰ পৰা এসপ্তাহৰ ভিতৰত উলিয়াব লাগিব নহলে আমি ইয়াৰ পৰিণতি বেলেগ কৰিম আপোনালোকে যদি অনাগত 7 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা যদি নাযায় আগন্তুক দিনত ইয়াৰ পৰিণতি বেলেগ হ'ব আপোনালোক আহক 18 বছৰ এইবোৰ ভাল হৈ আছে আপোনালোকক আমি দাদা আপুনি আহিব মানে কথাটো হ'ল নগাঁও যে ঢিঙত যে যিটো কেছটো হ'ল সেইটো জঘন্য কাণ্ড হ'ল আপোনালোকে গম পায় নিজত পাইছে ন মানে কথাটো সেইটোৱে মানে সেইটো হিচাপত মানে কি আমাৰ যে অসমীয়া বাই ভনী কেইজনীক যে যি ৰকম যে কৰিলে সেইটো লৈহে আমি মানে আহিছোঁ মানে ঐন আমাৰ আপোনালোকে ইয়াত কোনো কথা নাই কাৰণ কেলৈ আমাৰ চেণ্টিমেণ্টেল জড়িত হৈ আছে ইয়াত মানে আমাৰ কথাটো হ'ল আপোনালোকে ইয়াত 17 বছৰ থাকে লাগিলে আপোনালোকে 20 বছৰ থাকে 100 বছৰ থাকে আমাৰ তাত ক'বলগীয়া কোনো কথা নাই কিন্তু কথাটো হ'ল আমাৰ আপোনালোকে যদি অনাগত 7 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা যদি নাযায় আগন্তুক দিনত ইয়াৰ পৰিণতি বেলেগ হ'ব মানে আমাৰো ভয় লাগে আপোনালোক ইয়াত আছে নগাঁৱৰ দৰে যদি কাণ্ড আমাৰ ভাই আমাৰো ভনী আছে ভাই আছে আমাৰ ভয় আছে কথা 7 দিনৰ ভিতৰত আপোনালোক ক'ত আছে লোকক ক'ত আপোনালোকে 7 দিন সময় দিয়া হৈছে এটা দিন অৱশ্যে কালি গৈছে আপুনি 6 দিন বাকী আছে আপোনালোকে এইটো কওক ইয়াত যে আপোনালোকে যে মাটিডোখৰ আছে এইটো মানে মালিকটো কোন হয় মালিকটো আপোনাৰ যোৰহাট থাকে মালিকৰ ফোন নম্বৰ আছে নেকি মানে মালিকে কি লিখে উপাধি টাইটেল কি লিখে হেৰি লিখে মুছলিম মানুহ আপোনাৰ মালিকৰ ফোন নম্বৰ আছে আপোনালোকে তেওঁলোকৰ পৰা ফোন কৰি কথা পাতিলে আমি কথা পাতিছো আপোনালোকে যিমান যি হ'লেও আপোনালোকে 7 দিনৰ ভিতৰত কিন্তু এইবিলাক ঘৰ খালী কৰি দিয়ক 7 দিনৰ ভিতৰত আৰু আমি প্ৰশাসনৰ লগতো কথা পাতিছো আপোনালোকে ইয়াত আছে বুলি আপোনালোকে পুলিচ প্ৰশাসনত তেওঁলোকে আপুনি জনাইছিলে নেকি হেল্ল' কিবা আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড কিবা তেওঁলোকে আপোনাক হেল্ল' লৈছিলে প্ৰশাসনক জনোৱা হৈছে নাজিৰা থানাত অন্তৰ্গত হয় নে নহয় হয় আপুনি ফোন এটা কওকচোন এতিয়া আপোনালোকৰ মিয়াবিলাক বিভিন্ন অপৰাধৰ লগত জড়িত বিভিন্ন আপোনালোকে এইটো কিন্তু বেয়া নাপাব এতিয়া আমাৰ ভয় লাগে আমাৰ হোৱা দিন চবেই মাত মাতিব লাগিব কথাটো তেনেকুৱা উপায় নাই আপোনালোকে বেয়া পালেও উপায় নাই ভাল বেয়া পোৱা মতলবেই নহয় আপোনালোক মানে আমি কাইলৈ আহিম আপোনালোকৰ এসপ্তাহ টাইম দিছোঁ নহয় আমি 3 দিন কাৰ্যসূচী ল'ম সপ্তাহৰ ভিতৰত আমি 3 দিন কাৰ্যসূচী ল'ম এই সপ্তাহটোৰ ভিতৰত যদি আপোনালোকে যদি আপুনি খালী নকৰে তেতিয়া আমি নিজৰ ববেকে নিম কথাটো আমাৰ তাত ক'ব যদি নাযাওঁ বুলি গেফালি কৰে নহয় তেতিয়া দিগদাৰ হ'ব আমি আকৌ আহিম চাবলৈ আকৌ আহিম যেতিয়া যদি পাই যাওঁ তেতিয়া কিন্তু কথা বেয়া হ'ব তেতিয়া কথাটো বেলেগ হ'ব এইটো দাদা নাই নি বাইদেউ আপোনালোক এই যে আপোনাৰ 4-5টা পৰিয়াল আছে নাজিৰা আপোনাৰ আপোনাৰ মানে কি এই আপোনাৰ মাটিডোখৰ কাৰ নামত আছে হয় এই আপোনাৰ মানে কি আমাৰ নগাঁও ঢিঙত যিটো কাণ্ড হ'লতো আপোনালোকেতো গম পায় সেইটো কথাটো হয় সেইটো হিচাপত আপোনালোকে এওঁলোকক এতিয়া ৰাখিব লাগে নে ইয়াত নালাগে আপুনি অকমান শুনক বাইদেউ অকমান আপোনালোকে বেছি অকমান অভাৰ স্মাৰ্টো দেখাবলৈ নাযাব কাৰণ এইটো কাৰণে কৈছো কথাটো আপোনাৰো চাগে বাই ভনী কিবা আপোনাৰ ছোৱালী হওক কোনোবাটো আছে আপোনাৰ শুনক আপোনাক মই এটা কথা কৈছো শুনক যদি আপোনাৰ আছে আপোনাৰ যদি ছোৱালী এজনী যদি আপোনাৰ লগত হোৱা এদিন এনেকুৱা আপুনি কি উত্তৰ দিলেহেঁতেন আপুনি যে মোক যে সুধিছে যে ভোটাৰ কাৰ্ড হওক কিবা হওক আছে কিবা কিবি আপোনাৰ লগত আমি ৰাফলি কথা পাতিবলৈ অহা নাই কিন্তু আমি গোটেই দল সংগঠন মানে চাওক আপোনাৰ কথাটো আমি শুনিলো এওঁলোক ইয়াৰ থলুৱা হয় না কথাটো শুনিলো এওঁলোক ইয়াৰ থলুৱা নহয় কথা আপুনি মুঠতে এওঁলোকক ইয়াৰ পৰা এসপ্তাহৰ ভিতৰত উলিয়াব লাগিব নহলে আমি ইয়াৰ পৰিণতি বেলেগ কৰিম বাকী আৰু কথা আপুনি এই আজি নিউজত চাই লওঁ তাৰপাছত বাকীখিনি কথা পাতিম
আমি 7টা 8টা সংগঠন আমি 8টা সংগঠন আছো, ঐক্য মঞ্চ হৈ পিনে আমি আহিছো ইয়াত 8টা সংগঠন, বুজিলে? চেণ্টিমেণ্টেলত যিকেইটা সংগঠন আছে সেই সংগঠন গোটেইকেইটাই আছে। আহোম বুলি যে কওঁ, গোটেই আহোম সংগঠন কেইটাই আছে, বুজিলে? আপুনি যি ভাবে তাত ভাবক, দিয়ক হ'ব। আপোনালোকক ক'লো সেইটো কথা, বেছি অভাৰ স্মাৰ্ট আৰু থাপৰ ক'ব পেনল্টি লৈ পেলাই ক'ব দিয়ক, বুজিলে?